সংঘটিত হৈছে এটা অতি লজ্জাজনক ঘটনাৰ স্বামী গুপ্তাংগ ছেদ কৰি পত্নী পলায়ন গৌৰীপুৰ বাঘমৰাত সংঘটিত হৈছে মানৱ সমাজক লজ্জাজনিত কৰা এই ভয়ংকৰ কাণ্ডটো ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে এতিয়া তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে সঁচাকৈ ঘৃণনীয় অতি হৃদয় বিদাৰক ঘটনাৰ শুনিলেও আহক প্ৰত্যক্ষদৰ্শী মুখেৰে নাম আলাউদ্দিন খান এই গাঁওখনৰ নাম কি গাঁওখনৰ নাম বাগমাৰা ইয়াত ঘটনাটো কি হৈছে ইয়াত মই ৰাতি 2টা বজাত শুনিছোঁ চিউৰি ফাৰি উঠিছে যে তাৰ গুপ্তস্থান পুৰুষ লিংগক কাটিছে তাৰ বগী কাৰ এইটো ল'ৰাটোৰ নাম হ'ল অজিত আলী এই গাঁওখনৰ নাম হ'ল বাগমাৰা থানা থানা গৌৰীপুৰ ল'ৰাটোক এতিয়া ক'ত আছে এতিয়া ল'ৰাটো হাস্পাতালতো হৈ গৈছে তাৰ ভাইয়ে লৈ গৈছে চিকিৎসকৰ কাৰণে চিকিৎসাৰ পৰা লৈ গৈছে